মোৰতো সন্দেহে হৈছে যে গৌৰৱ গগৈ আচলতে 2026 কাৰণে ইলেকশ্যন খেলা নাই। 31 নিৰ্বাচনৰ কাৰণে গৌৰৱ গগৈ নিজৰ টিমটো বনাই আছে। এইবাৰ তেওঁ বিজেপিক বোধহয় ৱাক অভাৰ দিব খুজিছে, বিজেপিৰ লগত যুঁজিব খোজা নাই। কিন্তু গৌৰৱ গগৈটো 40খন আসন দিটো বিজেপিকে জিকাব খুজিছিলে। লুৰিণজ্যোতি গগৈ ইচ্ছা কৰা হ'লে ৰখাব পাৰিলেহেঁতেন, কিন্তু লুৰিণজ্যোতি গগৈ অকল নিজৰ দলৰ স্বাৰ্থ আৰু নিজৰ স্বাৰ্থ চাবলৈ গৈ তেওঁ আমাক বিট্ৰে কৰিলে। মই খুব আন্তৰিকতাৰে বিচাৰোঁ যে গৌৰৱ আমাৰ বিধানসভালৈ আহক। উপনিৰ্বাচন গোটেইকেইটাতে বিশ্বাসঘাতকতা কৰিলে। MP ইলেকশ্যনত আমি সম্পূৰ্ণ ত্যাগ কৰি দিলোঁ। এইবাৰ 2026 বিধানসভা নিৰ্বাচনৰ কাৰণে 2 বছৰ 3 বছৰ তেওঁলোকৰ পিছত ঘূৰি থাকোঁতে আমি কনফাইণ্ড হৈ গ'লোঁ কেইটামান সমষ্টিত, আৰু লাষ্টত সেই 15টা সমষ্টিটো আমাক ডিষ্টাৰ্ব দিবৰ কাৰণে 45 দিন আমাক ওলমাই ৰাখি লাষ্টত তেওঁলোকে আমাৰ লগত নহ'ব বুলি কৈ দিলে। গতিকে কংগ্ৰেছে আমাক ঠগিলে, কিন্তু ঠগন দিয়াৰ পাছতো মোৰ কিন্তু বিজেপি বিৰোধিতা সামান্যতমো ক্ৰম হোৱা নাই। আপোনালোকে এইটো কথা বুজিব লাগিব, সদায় এইটো কথা বুজি উঠিব লাগিব যে ৰাইজৰ দল অসমত বিজেপিৰ আটাইতকৈ ডাঙৰ শত্ৰু। আপোনালোকে এইটো বুজি উঠিব লাগিব যে কাইলৈ সঁচাকৈ যদি বিজেপিক অসমৰ পৰা খেদিব লাগে, পৰাভূত কৰিব লাগে, উচ্ছেদ কৰিব লাগে, তেতিয়াহ'লে আমাৰ নিচিনা আপোচবিহীন আঞ্চলিক দলেহে বিজেপিক খেদিব পাৰিব। আৰু কংগ্ৰেছে সেইটো বুজি নুঠাটোৱে এই সময়ৰ ঐতিহাসিক ভুল। কংগ্ৰেছে অকণমান তেওঁলোকৰ সাংগঠনিক স্থিতি অকণমান ভাল হোৱাৰ লগে লগে তেওঁলোকে ভাবি গ'ল যে নাই আমি অকলে পাৰিম। আৰু এই সময়ত অখিল গগৈ ৰাইজৰ দলৰ নিচিনা আপোচবিহীন দল এটাক আকৌ উঠি আহিবলৈ নিদিওঁ। আৰু মোৰতো সন্দেহে হৈছে যে গৌৰৱ গগৈ আচলতে 2026 কাৰণে ইলেকশ্যন খেলা নাই। আপুনি চাবচোন, চব পুতেকবিলাকক দিছে। আপোনাৰ প্ৰদ্যুৎ বৰদলৈৰ পুতেক, ৰকিবুল হুছেইনৰ পুতেক, মন্ত্ৰী গৌতম বৰাৰ পুতেক, চব পুতেকবিলাকক কেলৈ দিছে বাৰু? পুতেকবিলাকক এইকাৰণে দিছে যে 31 নিৰ্বাচনৰ কাৰণে গৌৰৱ গগৈ নিজৰ টিমটো বনাই আছে। এইবাৰ তেওঁ বিজেপিক বোধহয় ৱাক অভাৰ দিব খুজিছে, বিজেপিৰ লগত যুঁজিব খোজা নাই। সেই একেটা কাৰণতে গৌৰৱ গগৈ BTAD ইলেকশ্যনৰ 40খন আসনৰ ভিতৰত 40খন আসনতে অকলে চিট দি 40খন আসনৰ ভিতৰত 40খন আসনতে অকলে চিট দি বিজেপিৰ কাৰণে পথ মুকলি কৰি দিব খুজিছিলে। লাষ্টত ৰাইজে জানিবা বিজেপিক নিদি লাষ্টত গৈ PPFক জিকাই দিলে। কিন্তু গৌৰৱ গগৈটো 40খন আসন দিটো বিজেপিকে জিকাব খুজিছিলে। তো গতিকে মই ভাবোঁ যে এই গোটেই কথাবিলাক অসমৰ মানুহে বুজি লোৱা দৰকাৰ। কিন্তু মই তাৰ পাছতো কৈছোঁ য'ত কংগ্ৰেছ যিকেইটা চিটত জিকিব বুলি ভাবোঁ, আমি একদম কণ্টেষ্টত আহি গৈছে বুলি ভাবোঁ, মই সদায় আছোঁ। কিন্তু কংগ্ৰেছে যিধৰণে বিট্ৰে কৰিলে তাৰ পাছত আৰু আমাৰ ইলেকশ্যনলৈ যোৱাৰ বাহিৰে কোনো বাটেই নাথাকিলে। লুৰিণজ্যোতি গগৈ কিন্তু আপোনাৰ কাৰণে হেৰি হৈছে বুলি কৈছে, মিত্ৰতাটো ভংগ নাই কোৱা নেকি? ক'ৰবাত কৈছে জানো? মই নাই দেখা। আপুনি এনেই মিছা কথা কৈছে যেন লাগিছে। ৰুল যেনেকৈ পালন কৰিব লাগিছিলে তেনেকৈ আপুনি এইটো মিছা কথা কৈছে যেন লাগিছে মোৰ। এইটো একেবাৰে নহয়। মানে লুৰিণজ্যোতি গগৈয়ে কোৱা নাই, মই দেখা নাই। নাই, লুৰিণজ্যোতি গগৈ কোৱা নাই, মই দেখা নাই। মই নেদেখাকৈ কেতিয়াও কথা নকওঁ, মিছা কৈ লাভ নাই। লুৰিণজ্যোতি গগৈয়ে আমাৰ বিৰুদ্ধে একো কোৱা নাই, কিন্তু আমাৰ পক্ষতো একো কোৱা নাই। আৰু এলায়েন্সটো লুৰিণজ্যোতি গগৈ ইচ্ছা কৰা হ'লে ৰখাব পাৰিলেহেঁতেন, কিন্তু লুৰিণজ্যোতি গগৈ অকল নিজৰ দলৰ স্বাৰ্থ আৰু নিজৰ স্বাৰ্থ চাবলৈ গৈ তেওঁ আমাক বিট্ৰে কৰিলে। আঞ্চলিক দলক একেলগ হৈ, বামপন্থী দলবিলাক, আঞ্চলিক দলবিলাক একলগ হৈ আমি কংগ্ৰেছক ঐক্যবদ্ধভাৱে কথা কোৱা হ'লে তেতিয়াহ'লে কংগ্ৰেছে মানিলেহেঁতেন। কিন্তু কংগ্ৰেছে তেওঁলোকক লগত লৈ ল'লে আৰু মোৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে, ৰাইজৰ বিৰুদ্ধে ব্যৱহাৰ কৰিলে। গতিকে আমাৰ বিবেচনা চলি আছে, সেইটো আমি নাজানো। আমাৰ আজিৰ দিনটোত মই মাত্ৰ এজন মানুহৰ কথা কৈছোঁ, গৌৰৱ গগৈ। মই খুব আন্তৰিকতাৰে বিচাৰোঁ যে গৌৰৱ আমাৰ বিধানসভালৈ আহক। আজিৰ দিনটোত আপোনালোকে নিশ্চয় দেখিছে যে বিধানসভাখন অকল অখিল গগৈ আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত চলি থাকে। বিধানসভাৰ অধিৱেশন হ'লে অকল দুজন মানুহৰ শ্ব'ত পৰিণত হৈ যায়। কেলে? কাৰণ বাকী বিধায়কবিলাকে তেওঁলোকে পঢ়া শুনা কৰি বিতৰ্কত অংশগ্ৰহণো কৰিব নোখোজে বহুতে, বেছিভাগে আৰু দলগতভাৱে তেওঁলোকে যুঁজ এখন লাগিবৰ কাৰণে আগবাঢ়ি নাযায়।
কিন্তু মই ভাবোঁ যে গৌৰৱ গগৈ আহিলে যুঁজখন লাগিব, কাৰণ তেওঁ লোকসভাত ৰাহুল গান্ধীৰ লগত এক্সপিৰিয়েঞ্চ হৈছে। গতিকে মই আশা কৰোঁ যে অসম বিধানসভালৈ ময়ো থাকোঁ, গৌৰৱো থাকক, আৰু হিমন্ত বিশ্ব শৰ্মাও থাকক, হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধীত থাকক, আপোনাৰ হিমন্ত বিশ্ব শৰ্মা বিৰোধীত থাকক, আৰু ময়ো বিৰোধীত থাকোঁ, আৰু গৌৰৱ গগৈ চৰকাৰত থাকক। মই আশা কৰোঁ যে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হওক, তাৰপিছত মই আৰু হিমন্ত বিশ্ব শৰ্মাৰ বিৰোধীত থাকোঁ, তেতিয়া কিমান মজা হ'ব বিধানসভাখন, হয়নে নহয়? আপোনালোকে নিজে কওক, হয়নে নহয়? আপোনালোকে কওক। গতিকে মই একদম ক্লিয়াৰ দেই, মোৰ কাৰণে একদম খাটাং কথা। কংগ্ৰেছে ভাবিছে লুৰিণজ্যোতি গগৈক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিব, কংগ্ৰেছে ভাবিছে মনোৰঞ্জন তালুকদাৰক লগত লৈ চৰকাৰ গঠন কৰিব পাৰিব। মই তেওঁলোকৰ প্ৰতি শুভেচ্ছা জনাইছোঁ। তেওঁলোকে চৰকাৰ গঠন কৰক, আমাৰ সঁচা শুভেচ্ছা তেওঁলোকৰ প্ৰতি আছে। মই সঁচাকৈ কৈছোঁ, তেওঁলোকৰ প্ৰতি মোৰ সঁচা শুভেচ্ছা, ৰাইজৰ দলৰ 100% শুভেচ্ছা মই গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ আৰু মনোৰঞ্জন তালুকদাৰৰ কাৰণে 100% শুভেচ্ছা আমাৰ ৰাইজৰ দলৰ তৰফৰ পৰা পঠিয়াইছোঁ। তেওঁলোকে চৰকাৰ গঠন কৰক। মই এইটো বিচাৰিম যে তেওঁলোকে চৰকাৰ গঠন কৰক আৰু হিমন্ত বিশ্ব শৰ্মাক বিজেপি চৰকাৰক পৰাভূত কৰক, আৰু তেওঁলোকে যাতে চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আমি যাতে বাধা নহওঁ, তাৰ কাৰণে মই চেষ্টা কৰিম যে আমি যাতে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক গিৰোৱাৰ ক্ষেত্ৰত কংগ্ৰেছক সহায় কৰিব পাৰোঁ। এইটো চাম, কথাটো বুজা নাই। কিন্তু আপোনালোকক খালি এটা কথা কৈ থওঁ, আপোনালোকে এতিয়াও কিছুমান মানুহে মিছামিছি বাতৰি প্ৰচাৰ কৰি আছে যে কংগ্ৰেছৰ লগত আমাৰ আলোচনা চলি আছে। যিদিনা যোৱা 13 তাৰিখৰ দিনা কংগ্ৰেছে ৰাইজৰ দলক ধিং, নাওবৈচা আৰু দলগাঁও নিদিওঁ বুলি ক'লে, এই 3টা সমষ্টি ৰঙানদী, আপোনাৰ দলগাঁও আৰু ধিং নিদিওঁ বুলি ক'লে, সেইদিনাৰ পৰা কোনো আলোচনা হোৱা নাই। গৌৰৱ গগৈয়ে এতিয়ালৈকে মোক এটাও ফোন কৰা নাই, জিতেন্দ্ৰ সিঙেও মোলৈ এটাও ফোন কৰা নাই। আপোনালোকৰ টিভিতে মই দেখি আছোঁ যে নাই আলোচনা মনে মনে চলি আছে, কোনো আলোচনা চলা নাই। কোনো গৌৰৱ গগৈ, কোনো জিতেন্দ্ৰ সিঙে, কোনো অখিল গগৈলৈ ফোন কৰা নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।